আজি মাঘ মাহৰ প্ৰথমটো বুধবাৰ তিৱা পিছুক লৈ ৰাজ্যজুৰি উখল-মাখল পৰিৱেশ তিৱা জনগোষ্ঠীয় লোকসকলে পৰিৱেশন কৰিলে পৰম্পৰাগত নৃত্য মাংগলিক ৰীতি নীতিৰে মেজি প্ৰজ্বলন কৰি আনন্দত মতুলীয়া গাঁওবাসী ৰাজ্যত চৌদিশে অব্যাহত আছে ভোগালীৰ আনন্দ হেপাহৰ ভোগালী বিহু আৰু তিৱা পিছুক লৈ সমগ্ৰ ৰাজ্যতে এতিয়া উখল-মাখল পৰিৱেশ মাঘৰ প্ৰথমটো বুধবাৰে তিৱা জনগোষ্ঠীয় লোকসকলে উদযাপন কৰে মাঘ বিহু তিৱাসকলে এই বিহুক পিছু বুলি কয় মাঘ মাহৰ প্ৰথমটো মঙলবাৰে উৰুকা আৰু বুধবাৰে বিহু পালন কৰে তিৱাসকলে বিগত বৰ্ষৰ দৰে এই বৰ্ষতো কঠীয়াতলিৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ওপৰবৰ লালুং গাঁৱত দেখা গ'ল এক সুন্দৰ পৰিৱেশ মধ্য অসমৰ কঠীয়াতলিত তিৱাসকলে আনন্দৰে পালন কৰিলে হেপাহৰ ভোগালী বিহু পুৱাৰ পৰা গাঁওখনত এক উদুলি-মুদুলি পৰিৱেশৰ সৃষ্টি হৈছে অতীজৰে পৰা চলি অহা পৰম্পৰা ৰক্ষা কৰি গাঁওখনৰ লোকসকলে পালন কৰিলে মাঘ বিহুৰ উৎসৱ উৰুকা দিনা বুকলুং বিলত সমজুৱাভাৱে মৎস্য চিকাৰ কৰি মেজি ঘৰ সাজি উৰুকাৰ নিশা পুৰুষ মহিলা ডেকা গাভৰু বৃদ্ধ বৃদ্ধা সকলোৱে মিলি এসাঁজ খাই আনন্দ উল্লাস কৰি পুৱা মেজি প্ৰজ্বলন কৰে মেজি জ্বলাই সকলোৱে এপাক নাচি আনন্দ উল্লাসৰ মাজেৰে পালন কৰিলে তিৱা পিছু সম্পূৰ্ণ মাংগলিক নীতি নিয়মৰ মাজেৰে মেজি প্ৰজ্বলন কৰি গাঁওখনৰ সকলোৱে নাচি বাগি আনন্দত আত্মহৰা হোৱা পৰিলক্ষিত হৈছে মেজিৰ জুয়ে সমাজৰ অপায় অমংগল নাশ কৰিবলৈ সকলোৱে নেদেখা জনৰ ওচৰত জনাইছে প্ৰাৰ্থনা পূৰ্বপুৰুষৰ নিয়ম মতে প্ৰতিটো মাঘ মাহৰ প্ৰথমটো সপ্তাহ মঙলে বুধে বিহু পাতা নিয়ম আছে সেই নিয়ম ৰক্ষা কৰি আমাৰ গাঁৱৰ নৱপ্ৰজন্মসকলে আজি বুধবাৰে বিহু উদযাপন কৰিছে আৰু সমগ্ৰ অসমবাসী ৰাইজলৈ আমাৰ তিৱা পিছু ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু লগতে আমাৰ ইয়াত পূজা অৰ্চনা কৰি সকলো ৰাইজৰ মংগল কামনা কৰি সকলোৰে সুখ শান্তি সমৃদ্ধি বৃদ্ধি হোৱা কামনাৰে পূজা অৰ্চনা কৰি আমাৰ ভেলাঘৰ অগ্নিদাহ কৰা হ'ব ইমানতে সকলো অসমবাসী ৰাইজলৈ শেষত নমস্কাৰ পশ্চিম কাৰ্বি আংলঙৰ ফেলাংপিৰ বাৰপুজীয়া গাঁৱৰ দৃশ্য এয়া তিৱা পিছুৰ উৰুকাত লগে ভাগে হাঁহে মাহে এসাঁজ খোৱাৰ পাছত আজি মেজি প্ৰজ্বলন কৰি অগ্নি দেৱতাক সেৱা জনাই অসায়ু অপ্ৰীতি দূৰ কৰাৰ লগতে ৰাজ্যবাসীৰ মংগল কামনা কৰা দেখিবলৈ পোৱা গ'ল গাঁওবাসীয়ে আজি শেষ নিশা শেষ দিন আজি বন্তি প্ৰজ্বলন কৰিছে বন্তি প্ৰজ্বলন কৰি যিখিনি আমাৰ নীতি নিয়ম আছিলে সেইখিনি কৰি আজি মেজি জ্বলাইছে গোটেই ৰাইজে একত্ৰ হৈ এতিয়া গোটেই গাঁৱৰখন মানে ঢোল তাল বজাই পেলাই ফূৰ্তি এটা কৰিব আৰু গোটেই ৰাইজে এয়া আমাৰ আনন্দ সমান্তৰালকৈ কৃষ্টি সংস্কৃতি আৰু জনগোষ্ঠীয় নৃত্য গীতৰ মাজেৰে এক উদুলি মুদলি পৰিৱেশ সৃষ্টি হোৱা পৰিলক্ষিত হয় গাঁওখনত কালচাৰেল হয় এই মৰমতে আমি যিখিনি নীতি নিয়ম আছে এই দুদিনীয়া কাৰ্যসূচী আমি সম্পূৰ্ণভাৱে আজি দুদিনীয়া কাৰ্যসূচী সমাপ্ত হৈছে আজি মেজি জ্বলোৱা ভেলাঘৰ জ্বলোৱা আই মাতি সকলক লৈ বন্ধু বান্ধৱ সকলো একত্ৰিত হৈ পেলাই আমি এই নীতি নিয়মবোৰ সুকলমে আগবঢ়াইছোঁ সেই মৰমে সকলো জনগোষ্ঠীলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ ঈশ্বৰ অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক